নমস্কাৰ গাইজ, আজি আমি চাম কুম্ভ ৰাশিৰ আহি থকা আৰু যিকেইটা মাহ বাচি আছে 2026-ৰ কেনেকুৱা চলিব। সেইটো আপোনাৰ নিজৰ এনাৰ্জি এতিয়া কেনেকুৱা চলি আছে, আপোনাৰ অফিচ কেনেকুৱা চলি আছে আৰু আহি থকা আপোনাৰ ফাইনেন্স। ওকে, একচুৱেলি কুম্ভ ৰাশিৰ এতিয়া যদি আমি চাবলৈ যাওঁ, আপোনাৰ অলপমান মানি লওক চন্দ্ৰমা অলপ ডাউন আছে, যিটোৰ কাৰণে আপোনালোকে কিছুমান টাইমত ডিপ্ৰেছ হৈ যায়, যিটো আপোনাৰ কাৰণে ইমান ভাল কথা নহয়। বাট মই এইটোৱে ক'ম যে ডিপ্ৰেছ হ'ব নালাগে, এইটো জাষ্ট এটা চাইকেল হয়। গতিকে আহি থকা ৩-৪ মাহ আপুনি যি যি ভাবিছে সেইটো একচুৱেলি বহুত সোনকালে ঠিক হ'ব। চাওঁ আমি যোনে চাকৰি কৰি আছে, সিহঁতৰ চাকৰি পুৰা ষ্টেবল হৈছে, পুৰা ষ্টেবল হৈ থাকিব। আপোনাৰ ফাইনেন্সো আপোনাৰ ষ্টেবল থাকিব, চাকৰিত একো বাধা বিঘিনি দেখা যোৱা নাই। বিজনেছৰ যদি চাবলৈ যাওঁ, বিজনেছত অকণমান আপোনাৰ প্ৰব্লেম আছে, কিন্তু সেইটো আপোনাৰ এইটোও দেখা গৈছে যে আপুনি সেইটো যেনেকে হ'লেও ফাইট কৰি সলভ কৰি ল'ব। এতিয়া আমি চাম যে আপোনাৰ এঞ্জেল গাইডেন্সে কি কয়, এঞ্জেল গাইডেন্সে আপোনাৰ কাৰণে কি ৰেমেডি দিয়ে সেইটো আমি চাম আৰু সেইটো আমি ইউটিলাইজ কৰিম। এইটো টাইমে হৈছে আপোনাৰ আণ্ডাৰষ্টেণ্ডিঙৰ টাইম। এই বছৰটো আপুনি বহুত কিছুমান এনেকুৱা ফেজো আপোনাৰ আগত আহিব, যি নেকি আপোনাৰ সেইটো আপোনাৰ খং ৰাগ বহুত বেছিও হ'ব। বাট সেই টাইমখিনি যিটো অপজিট আপুনি মানি লওক অফিচত হওক, বিজনেছত হওক, যদি পাৰ্টনাৰশ্বিপত আপুনি বিজনেছ কৰি আছে, দেন যদি কিবা আপোনালোকৰ ক্লেছো হৈছে, চবতছে মেইন কথা হৈছে আপুনি আনজনক বুজিব লাগিব। আপুনি আনজনক বুজি পেলাই যদি কামটো আগুৱাই যায়, সেইটো এডাৰ ৰিলেটেড টু আপোনাৰ অফিচ হওক, আপোনাৰ বিজনেছ হওক, আপোনাৰ হাজবেণ্ড ৱাইফৰ হওক, এজনে আনজনক বুজি যদি আগুৱাই যায়, আপোনাৰ এই বছৰটো বহুতে শুভ হ'ব, বহুত ভালে থাকিব। আৰু এঞ্জেলৰ গাইডেন্সেও সেইটোৱে কৈছে যে আপুনি আণ্ডাৰষ্টেণ্ডিঙত চলক।